নাজিৰাত কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা। বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল'বলৈ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। সভাত স্বাস্থ্য, বিদ্যালয়, কৃষি, জলসিঞ্চন আৰু গড়কাপ্তানি আদি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ লগত আলোচনা কৰি বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই। অহা 7 দিনৰ শিৱসাগৰ, চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত বানপীড়িত বন্যাতসকলৰ কাষত থাকি বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত শিৱসাগৰ ডিষ্ট্ৰিক্টত আৰু চৰাইদেউ ডিষ্ট্ৰিক্টত বানপানীৰ পাছত হোৱা পৰিস্থিতিৰ কেনেকৈ আমি মোকাবিলা কৰিম, বিশেষকৈ মই যিহেতু কৃষিমন্ত্ৰী, কেনেকৈ কৃষকসকলক খেতি কৰিবৰ কাৰণে, নতুনকৈ খেতি কৰিবৰ কাৰণে কঠীয়া দিয়াৰ ব্যৱস্থা কৰিব পাৰিম বা বীজ দিয়াৰ ব্যৱস্থা কৰিব পাৰিম, সেইকাৰণে নাজিৰালৈকে আহিলোঁ। শিৱসাগৰত কালি থাকিম, অহা পৰহি চৰাইদেউ জিলাত যাম। 7 দিন এই অঞ্চলত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মই থাকিম বা আমি থাকিম। যিমানখিনি পাৰোঁ ৰাইজক সহায় কৰিবলৈকে চেষ্টা কৰিম। বিশেষকৈ নাজিৰাত বহু বেছি ক্ষয়ক্ষতি হৈছে। আমি যিসকলৰ কষ্ট হৈছে তেখেতলোকক যিসকল ঢুকাইছে আমি তেখেতলোকক ভগৱানে ভাল ঠাইত ৰাখক, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শোকসন্তপ্ত পৰিয়াললৈকে সমবেদনা জ্ঞাপন কৰিছোঁ। চৰকাৰৰ ফালৰ পৰা যথেষ্ট ব্যৱস্থা ইতিমধ্যে লোৱা হৈছে। যিসকল ব্যক্তি ঢুকাইছে বা নিখোজ হৈছে 9 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইণ্টাৰিম 15,000কৈ টকা পাৰ পৰিয়ালক যাৰ ঘৰত পানী সোমাইছে বা বেয়াকৈ নষ্ট হৈছে দিয়াৰ ব্যৱস্থা কৰিছে। মুঠৰ ওপৰত মোৰ যিমান খবৰ আছে, আমি শিৱসাগৰ জিলাত 50,000 পৰিয়ালক অহা 3 তাৰিখে 15,000কৈ টকা দিব পাৰিম। সেইটো ফুল নহয়, সেইটো ফাইনেল নহয়। ফাইনেল ঘৰ ভাঙিলে আমাৰ এখন মেনুৱেল থাকে, ৰিলিফ মেনুৱেল থাকে। কোনোবাই 95,000 টকা পাব, কোনোবাই 50,000 টকা পাব, তেনেকুৱা এটা আমাৰ হিচাপ থাকে। তাৰ এছেছমেণ্ট হ'ব লাগে। সেই এছেছমেণ্টটো একচুৱেলি বানপানীৰ একদম পাছত হয়, কিন্তু এছেছমেণ্ট নকৰাকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 লাখ বানত ক্ষতিগ্ৰস্ত ব্যক্তিক অহা 3 তাৰিখে 15,000কৈ টকা দিব। আমি সকলোৱে জানো আমাৰ এই অঞ্চলৰ বিশেষকৈ এই 3-4খন জিলাৰ যিসকলে অৰুণোদয় লাভ কৰে তেওঁলোকক 2,500 টকাকৈ এই মাহত দিয়াৰ ব্যৱস্থা কৰিছে। কিতাপ নষ্ট হৈছে, বহি নষ্ট হৈছে, ইতিমধ্যে এডুকেশ্যন ডিপাৰ্টমেণ্টে কিতাপ পঠাইছে। আমাৰ ইয়াতে জনস্বাস্থ্য বিভাগৰ চিফ ইঞ্জিনিয়াৰ ইয়াতে আছে, আমাৰ এগ্ৰিকালচাৰ বিভাগৰ ডাইৰেক্টৰো ইয়াতে আছে, DC, SP, আমাৰ CDC সকলোৱে খুব ভালকৈ কাম কৰিছে। কিন্তু আৰু অলপ মানুহক সহায় কৰিবলৈকে যত্ন কৰিব লাগিব। বিধায়ক ডাঙৰীয়াই দিনে ৰাতি কাম কৰিছে, আনকি তেওঁ কমিউনিটি কিটচেনৰ ব্যৱস্থা কৰিছে। 50,000 মানুহক বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই দুপৰীয়া আৰু ৰাতিৰ আহাৰৰ ব্যৱস্থা কৰি দিছে। কিন্তু আৰু আমি কাম কৰিব লাগিব, সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পঠাইছে। আজিৰ পৰা আৰম্ভ কৰিছোঁ, আৰু যদি মানুহক সহায় কৰিব পাৰোঁ নিশ্চয়কৈ চেষ্টা কৰিম। কালি আমি 2টা হেল্থ কেম্প কৰিম, এটা নেপালী খুঁটিত আৰু এটা ৰমণীত। হেল্থ কেম্পৰ লগতে থাকিব আমাৰ গোধনৰো কেম্প, মানে হেল্থ ডিপাৰ্টমেণ্ট, ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আৰু হেল্থ, ভেটেৰিনেৰী আৰু PHC 3টা ডিপাৰ্টমেণ্টৰ আমি আচলতে ক'বলৈ কেম্প কৰিম। আমি যেনেকৈ স্বাস্থ্য মেলা কৰোঁ, আমি 3টা ডিপাৰ্টমেণ্টৰ মেলা কৰিম, ডাঙৰকৈ কৰিম। তাত হেল্থ ডিপাৰ্টমেণ্টটো থাকিব, PHCও থাকিব আৰু হেল্থ, PHC আৰু ভেটেৰিনেৰী 3টা ডিপাৰ্টমেণ্টৰ প্ৰত্যেক দিনা ডাঙৰ 2টা কেম্প হ'ব ফৰ নেক্সট 10 days। প্ৰত্যেক আপোনালোকক আকৌ কৈছোঁ, ভেটেৰিনেৰী, হেল্থ আৰু PHC একেলগে মিলি এটা জেগাত প্ৰত্যেক দিনে 2টা পঞ্চায়তত বা 2টা অঞ্চলত ডাঙৰ কেম্প হ'ব, আৰু ইট উইল বি কণ্টিনিউড ফৰ নেক্সট 7-10 days। গতিকে এই ধৰণেই ৰাইজক সহায় কৰিব খুজিছোঁ। ময়ূৰ বৰগোহাঁই ডাঙৰীয়া DC ডাঙৰীয়াই ক'লে যে বহু মানুহৰ ঘৰ ভাঙিছে, সেইটো ইমিডিয়েটলি চৰকাৰৰ ফালৰ পৰা কৰিলে অলপ সময় লাগিব। আমি অলপ ৰাইজৰ সহায় সহযোগিতা বিচাৰিম। মই ইয়াৰ পৰা মিটিঙৰ পৰা ওলাই মোৰ
কিছু বন্ধু কিছু মানে যি ৰাইজক সহায় কৰিব খোজে তেনেকুৱা কিছু শুভাকাংক্ষীৰ পৰা অলপ সহায় বিচাৰিম, অলপ টিং আৰু বাঁহ আনিব পাৰোঁ নেকি। সেইটো আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা নহয়, সেইটো আমি ৰাইজৰ পৰা অলপ দান বৰঙণি লৈ কৰিব পাৰোঁ নেকি চেষ্টা কৰিম, বা দলৰ পৰাও পাৰোঁ নেকি চেষ্টা কৰিম। আপোনালোকে ইতিমধ্যে দেখিছেই আমি অকল নাজিৰা সমষ্টিৰ কাৰণে 50,000 যোৰ মেখেলা চাদৰ পঠাইছোঁ, 50,000টা স্পৰ্টিং বা টি চাৰ্ট পঠাইছোঁ, আৰু আমি প্ৰায় 40,000 আঁঠুৱা পঠাইছোঁ এইটো দলৰ পৰা। মানে চৰকাৰেও যিমান পাৰিছে কৰিছে, দলেও কৰিছে। মই যিহেতু ইয়াতে আহি গম পালোঁ যে অলপ টিং লাগে, আমাৰ ঘৰ বনোৱা টিং লাগে আৰু অলপ বাঁহ লাগে, যিমানখিনি পাৰোঁ আনিবলৈকে চেষ্টা কৰিম। মুঠৰ ওপৰত নাজিৰা শিৱসাগৰবাসী ৰাইজক সহায় কৰিবলৈকে আহিছোঁ, সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।